থাকিলেই কেতিয়াও প্ৰকৃত মানুহ হ'ব নোৱাৰিবা। বোলে মোৰ আজি সময় নাই। বোলে কিয়? বোলে দেওবাৰে নলবাৰী, সোমবাৰে মঙলদৈ, মঙলবাৰে ধুবুৰী, বুধবাৰে শদিয়া, বৃহস্পতিবাৰে গোলাঘাট, শুকুৰবাৰে যোৰহাট, শনিবাৰে শিৱসাগৰ, মোৰ সময়েই নাই। কোনে কৈছিলে? মোক এজন বাপে কৈছিলে। বোলে মোৰ বাপ ঢেৰ নাম পাঠৰ পৰা মই আজৰিয়ে নাপাওঁ। এতিয়া কি কৰিছোঁ, সোমবাৰৰ পৰা শুকুৰবাৰলৈকে চাকৰি কৰোঁ আৰু শনিবাৰে দেওবাৰে য'ত য'ত পাওঁ সেইকেইটা মানে নিমন্ত্ৰণ ৰক্ষা কৰোঁ। আমাৰ ঘৰলৈকে ব'লক চাহ একাপ খাই আহিব বুলি বাপজনে মাতিলে। গাঁৱত ভাগৱত হৈ আছে তেওঁৰ। আকৌ গৈ পেলাই পালোগৈ 1 তলা 2 তলা নহয় 4 তলা বিল্ডিং। গৈ সোমালোঁ, ধুনীয়াকৈ বহিবলৈ দিলে আৰু লগে লগে সুধিলোঁ, আই বাপ আপোনালোকৰ ঘৰত কোন কোন আছে? বোলে আমাৰ আইগৰাকী, মই আৰু ল'ৰা এটা, ছোৱালী এজনী। আপোনাৰ ভাই ককাই? বোলে মোৰ ভাই ককাই 3জন, মই চবতকৈ ডাঙৰ। আপোনাৰ মা দেউতা আছে নাই? বোলে আছে। কাৰ লগত থাকে? বোলে মা থাকে সৰুটোৰ লগত, দেউতা থাকে ডাঙৰটোৰ লগত, মই মাজু যে। এই সৰুটোৱে কি কৰে? বোলে সৰুটোৱে দোকান দিয়ে আৰু ডাঙৰজনে বেটেৰী ৰিক্সা এখন চলাই আছে। আপুনি কিয় নাৰাখিলে? বোলে যোৱা বছৰ ৰাইজে গোট খাই মাটি বাৰী ভাগ কৰি দিয়াৰ লগতে মা দেউতাকো ভাগ কৰি দিলে এবছৰৰ কাৰণে। কিমান দুখ লগা কথা ভাবক। বোলো ভাগ কৰি দিলে যদিও আপোনাৰ ঘৰততো 4জন চাকৰিয়াল আছে। ইচ্ছা কৰিলেতো আপুনি অকলেই ৰাখিব পাৰিলেহেঁতেন, যে সেইখন পুণ্যৰ ভাগ লওঁ বুলি আপুনি কেলে নল'লে? বোলে ল'ব পাৰিলোহেঁতেন, কিন্তু নলওঁ। বোলে কিয়? বোলে ঘৰবিলাক বৰ ধুনীয়া ধুনীয়াকৈ বনালোঁ, যেনি তেনি চাফা হৈ আছে যে। মা দেউতাক যদি ৰাখোঁ খাই বৈ য'তে ত'তে লেতেৰা কৰিব, চফা কৰা মানুহৰ অভাৱ। ভাবক, আমাৰ সমাজত এনেকুৱা পংকিলতা আছে। তেতিয়া কৈছোঁ, বাপ আপোনাক জন্ম দি পেলাই মা দেউতাই ভুল কৰিলে। বোলে কিয়? কাৰণ আপোনাক জন্ম নিদিয়াকেই গৰ্ভতে মাৰি পেলাব লাগিছিল। আপোনাৰ মা দেউতাই কিন্তু কোনোদিন কোৱা নাই আপুনি 20টা মূত্ৰ পেনে চেনে এৰি দিছে, সেই 20টা মূত্ৰ আপোনাৰ মা দেউতাই হাতেৰে চফা কৰিছে। কোনোদিন কোৱা নাই কিন্তু চফা কৰা মানুহৰ অভাৱ মই, গতিকে ল'ৰাটো ইমানতে মাৰি পেলাওঁ বুলি। কিন্তু আপুনি আজি কি কৰিছে? চফা কৰা মানুহৰ অভাৱ বুলি কৈ ইমান ধুনীয়া ঘৰ, তাত আপোনাৰ মা দেউতাক ৰাখিবলৈ আপোনাৰ অকণমানো জেগা নাই। কিন্তু এটা সময়ত ৰাখিছে। কেতিয়া? বোলে দেউতাই ইঞ্চুৰেঞ্চ কৰা পইচা অলপমান এইকেইদিনতে ওলাব, গতিকে মাক দেউতাক দুইটাকে আনি ৰাখিছে। যেন তেনে যেতিয়া চহীটো কৰিব পাৰিলে, তেতিয়া মাকে আৰু দেউতাকে কৈছে, বোপাই চাহ অকণ খাব লাগিছিল নহয়। চহীটো নকৰালৈকে লগে লগে যেইবাৰ খোজে সেইবাৰ দিছিল। যেতিয়া চহীটো হৈ গ'ল, তেতিয়া কি বুলি ক'লে? পুহিবে নপাৰ বুঢ়া, খাইবে মাত্ৰ চাহ, এ ভুকি কাৰণে বুঢ়া মৰিয়া নাযাখ। হেৰ বুঢ়া, চহীটো কৰালৈকে তোক খোৱালোঁ, এতিয়া যেতিয়া তই আমাক পুহিবও নোৱাৰ, খুৱাবও নোৱাৰ, যি পাইছ তাকে খা আৰু সোনকালে মৰ। আৰু সেই বোৱাৰীগৰাকীয়ে বা জীয়ৰীগৰাকীয়ে ভাতকেইটা দিওঁতে কৃষ্ণ বুলি নিদিয়ে। কি বুলি দিয়ে? এ ৰাম এহি বুলি খৰ্ব বাণী বুলিয়া বিস্তৰ, অন্নমুঠি দিয়া বোলে বুঢ়া মৰমৰ। হেৰ' বুঢ়া, এই সোপা খা আৰু সোনকালে মৰ। গতিকে ভক্তিবিহীন ঘৰখনত পুত্ৰ আৰু বোৱাৰীয়ে মাক দেউতাকক কৰা ব্যৱহাৰটো কেনেকুৱা হয়? আহাৰ বুঢ়া বলধক যেন গৃহস্থে নাদৰে, আসম বাক পুত্ৰগণে সিহিমতে কৰে। হাল বাব নোৱাৰা বুঢ়া বলদটোক গৃহস্থই যেনেকৈ শুকান ঘাঁহ কেইডালমান দি থৈ দিয়ে, ভক্তিবিহীন ঘৰখনতো বৃদ্ধকালত মাক দেউতাকৰ ব্যৱহাৰ একেধৰণৰ হয়। কিন্তু নাৰদে তাৰ বিপৰীতটো দেখুৱাইছে। মই নাৰদৰ প্ৰসংগ আহিল কাৰণে এই কথাখিনি আনিছোঁ, যে আছিল অন্ত বৃদ্ধা মাতৃ, মোৰ মাতৃ যেতিয়ালৈকে মোৰ লগত আছিল, মই কিন্তু ভক্তিত অগ্ৰসৰ হ'ব পৰা নাছিলোঁ। কাল সৰ্পৰ দংশনত মাৰ যেতিয়া মৃত্যু হ'ল, মই সমস্ত সাংসাৰিক কৰ্মৰ পৰা যেতিয়া আঁতৰ হ'লোঁ, আজৰি হ'লোঁ, তেতিয়াই হেন দেখি মুহুৰ আমাৰো উতাউল ভৈল মন, উত্তৰ দিশক লাগি কৰিলোঁ গমন। এই উত্তৰ মানে কেৱল জাগতিক জীৱনত দেখুৱাই যোৱা এটা দিশৰ কথা কোৱা নাই। আধ্যাত্মিকভাৱে যদি চাই, উত্তৰ মানে হ'ল ভক্তিৰ উত্তৰণ, ভক্তিমুখী যি ঊৰ্ধ্ব যাত্ৰা, সেই যাত্ৰাৰ কথা কৈছে। সেই যাত্ৰাৰ ফালে মই গতি কৰিলোঁ। গতিকে এৰাইলোঁ নগৰ গ্ৰাম নদী নদ দেশ। গতিকে মই কি কৰিলোঁ?
বিভিন্ন গাঁও নগৰ চহৰ নদ নদী দেশ মহাদেশ পাৰ হৈ ঘোৰ অৰণ্যত ভৰিলোঁ আপুনি প্ৰৱেশ। এখন সুবিশাল অৰণ্যৰ মাজত মই প্ৰৱেশ কৰিলোঁ। বনৰ মধ্যে দেখিলোঁ বিচিত্ৰ সৰোবৰ, আৰু সেই বনৰ মাজতে মই এখন সুন্দৰ সৰোবৰ দেখা পালোঁ। স্নান পান কৰি ভৰিলোঁ সুস্থ কলেবৰ, আৰু গা পা ধুই জল পান কৰি মই নিজকে শুদ্ধ কৰি ল'লোঁ। এতিয়া আধ্যাত্মিকত যদি আমি চাওঁ, সেই অৰণ্যখন বিচাৰি আমি দূৰলৈ যাব নালাগে। আজি যে গৃহস্থ বাপৰ ঘৰত ভকতসকলে নাম সিংহ চৰাই পেলাই ভকতৰ মাজত যিখন অৰণ্য ইয়াত সৃষ্টি কৰিলে, এইখন অৰণ্যৰ কথা কৈছে। ইয়াতেই সেইখন সৰোবৰ আছে। ভাগৱত স্থাপন কৰি যি ভক্তিৰ সৰোবৰ সৃষ্টি কৰিছে, এই সৰোবৰৰ কথাহে কৈছে। সেইকাৰণে নাৰদতকৈ আপুনি আমি ভাগ্যৱান। নাৰদে ঈশ্বৰৰ সাধনাৰ কাৰণে বনলৈ গৈছিল। আপুনি আমি আজি বৈকুণ্ঠৰ ভাগৱত সেই একেধৰণৰ পৰিৱেশ সৃষ্টি কৰি গৃহস্থৰ ৰভাৰ তলত চৰ্চা কৰিব পাৰিছোঁ। সেইকাৰণে ভাগৱতৰ 2য় স্কন্ধত সিদ্ধান্ত দিছে, ঐ ইন্দ্ৰিয়ক জিনিবাৰ আছে যাৰ মতি, সততে কৰিবে যত্ন সন্তৰ সংগতি। ইন্দ্ৰিয় জয় কৰিবলৈ যদি মন আছে, আজিৰ দৰে সৎসংগত অভ্যাস কৰিব লাগিব। ইয়াৰ প্ৰমাণটো মই আপোনালোকক দিম। আজি যদি আপোনালোক হয়তো কোনোবা গৃহস্থৰ নিমন্ত্ৰণত, কোনোবা 5টাত, কোনোবা 6টাত, কোনোবা 7টাত, কোনোবা 10টাৰ পৰা আহি আপোনালোক ইয়াত বহি আছে। ধৰি ল'লোঁ আপোনালোক 7টাৰ পৰাই বহি আছে। আপোনালোকে 7 বজাৰ পৰা এই মুহূৰ্তলৈকে কিন্তু ইয়াত বহি আছে। কেইটালৈকে আপোনালোক সুন্দৰকৈ বহি আছে? 1:47লৈকে বহি আছে। কেইটাৰ পৰা বহিছে? 7টাৰ পৰা বহিছে। 6 ঘণ্টা 47 মিনিট সময়। গতিকে আজি যদি ইয়াত ভাগৱত বা নাম নহ'লহেঁতেন, 1 ঘণ্টাও কিন্তু কোনো বহি থাকিব নোৱাৰে। এইটোৱে হৈছে ঈশ্বৰৰ কৃপা। ভক্তিৰ সাধনা আৰু ঈশ্বৰৰ কৃপা অবিহনে আমি ইন্দ্ৰিয়ক জয় কৰাৰ স্থল আমি ক'তো বিচাৰি নেপাওঁ। এই দৰ্শনটো আমাক আজি এই নাৰদৰ উপৰি জন্ম কথনৰ যোগেদি কৈছে। ইয়াৰ পিছত কি ক'ব আমি শুনিম। কৃষ্ণ। এই ৰাম বন মধ্যে দেখিলো বিচিত্ৰ সৰোবৰ, স্নান পান কৰি ভৈলো সুস্থ কলেবৰ, আসনে বহিলো শিশু অস্বস্থৰ তলে, কৃষ্ণক চিন্তিবে লৈলো হৃদয় কমলে, উপজিল প্ৰেম আতি দ্ৰৱ ভৈল চিত, ঝৰে নয়নৰ নিৰতনু ৰোমাঞ্চিত, দেখিলো সাক্ষাতে মই ঈশ্বৰ মূৰ্তিক, কৰন্ত প্ৰকাশ কোটি চন্দ্ৰতুধিক। হে ৰাম আনন্দ সিন্ধুত মন, মজিল আমাৰ, গুচিল মনৰ মোহ, মূৰয় অহংকাৰ, ৰাম কতক্ষণে প্ৰভু পাছে, ভৈলাই অন্তৰ ধ্যান। ও কৃষ্ণ কনে দেখি দুনাই, দুনাই ধৰো ধ্যান, তথাপি নাপাওঁ লাগ, মাধৱ বন্ধুক। ও কান্দিলো অনেক শোক, খেলে ফুটে বুক,
এখনে আছিলা হৃদয়ত দেখা দিয়া ও কৈক গৈলা বন্ধু বুলি ঢাকুৰি লোহিয়া অনন্তৰে আকাশত শুনিলো বচন ও এৰিও মোক লাগি বালক ক্ৰন্দন নতু গুছে সময়কে মনৰমল যত নপাইবা মোহুক দেখা আউৰই মত কৃষ্ণ পৰম কৃপালু বাবাই সমস্ত আটাইতকৈ নিষ্ঠুৰ বস্তু বোলে সময়। আপোনালোকে উঠাই দিয়া নাওখনত উঠি আপোনালোকে বঠা মাৰি মাৰি আমাক নি আমাৰ নাও পাৰত লাগু আমাৰ দুজনৰ নাও হে দেই, আপোনালোকৰ নাও লাগিবলৈ বাকী আছে। গতিকে আমি আৰু 9 মিনিটৰ পিছতে আপোনালোকৰ মাজত যিহেতুকে যাম, কিন্তু এই সময়কণ অকণমান আপোনালোকৰ মাজত আলোচনা কৰিছোঁ আৰু এই আলোচনাৰে আমি শেষ কৰিম। তাৰপিছত আইগৰাকীয়ে যদি কিবা আশাৰ কয় ক'ব, আমি আমাৰ দায়িত্ব কাৰ্যসূচী শেষ কৰিম। এতিয়া পদবন্ধে আমাক কৈছে, কি বুলি কৈছে, যে সুন্দৰকৈ আসনে বহিলো শিশু অস্বস্তৰ তলে কৃষ্ণক চিন্তিবে লৈলো হৃদয় কমলে। সুন্দৰ এজোপা ব্ৰতবৃক্ষৰ তলত শিশুসুলভ ভাৱেৰে মই বহিলোঁ আৰু ভগৱন্তক হৃদয়ৰ মাজত চিন্তা কৰিবলৈ লাগিলোঁ। গতিকে আমি ভগৱন্তক চিন্তা কৰিবলৈ দূৰলৈ যোৱাৰ প্ৰয়োজন নাই। চিন্ময় মিন্ময় মূৰ্তিৰ মাজত ঈশ্বৰক চিন্তা কৰাৰ প্ৰয়োজন নাই। ভগৱন্ত আমাৰ ক'ত থাকে? হৃদয়তে থাকে। আচন্ত ঈশ্বৰক কৃষ্ণ হৃদয় কমলে নেদেখে পামৰ সবে বিষয় বিকলে। বিষয়ৰ বিকলতাত পৰি থকাৰ কাৰণেহে হৃদয়ত থকা ভগৱন্তক আমি দেখা নাপাওঁ। যিটো শুদ্ধ হৃদয়ৰ গৰাকী হোৱাৰ কাৰণে নাৰদে চিন্তা কৰিলে, লগে লগে চকুৱেদি অশ্ৰু নিগৰি আহিল। চিত মন ভক্তি প্ৰেমত দ্ৰৱীভূত হৈ গ'ল, শৰীৰ ৰোমাঞ্চিত হৈ গ'ল। এতিয়া আপুনি আমিও আজি এই ভাগৱত চৰ্চাৰ অনুষ্ঠানত উপস্থিত থাকি ঈশ্বৰৰ গুণ নাম গোৱাৰ লগে লগে যদি আমাৰ অন্তৰত ভক্তি প্ৰেমৰ যি অশ্ৰু, এই অশ্ৰু যদি বাহিৰ হোৱা নাই, তেতিয়াহ'লে ভাগৱতৰ 2য় স্কন্ধত কি কৈছে? হে ৰাম হৰি হৰি বোলন্তেনো হিকে ৰোমাঞ্চিত বৰ্জশিলা সদৃশ যা নিবাতা ৰচিত। ঈশ্বৰৰ নাম উচ্চাৰণ কৰাৰ পিছতো আমাৰ মন যদি এবাৰলৈও ঈশ্বৰৰ ভাৱত একাত্ম হোৱা নাই, তেতিয়াহ'লে সেইজন ব্যক্তিৰ হৃদয় আৰু কঠিন শিলৰ মাজত পাৰ্থক্য নাই বুলি কৈছে। গতিকে নাৰদে হৃদয় শিহৰিত কৰি কান্দিবলৈ আৰম্ভ কৰিছে। দেখিলোঁ সাক্ষাতে মই ঈশ্বৰৰ মূৰ্তিক, লগে লগে তেওঁ কৃষ্ণৰ ৰূপ দেখা পালে। কৰন্ত প্ৰকাশ কোটি চন্দ্ৰটো অধিক, যে এটা চন্দ্ৰই গোটেই পৃথিৱীক পোহৰ দিয়ে, তেনেকুৱা কোটি চন্দ্ৰৰ পোহৰ নাৰদে হৃদয়ত দেখিবলৈ পালে কৃষ্ণৰ ৰূপত। আনন্দ সিন্ধুত মন মজিল আমাৰ, গুচিল মনৰ মূৰ মোহ অহংকাৰ। আজি যে ভাগৱতে এই গৃহস্থই আয়োজন কৰা অনুষ্ঠানত হোৱা কথাৰ চৰ্চাই আমাৰ মনটোক ক'ত মজাই ৰাখিছে? কৃষ্ণমুখী আনন্দত। আৰু আমাৰ এইকণ সময়লৈকে 2টা বস্তু আহিব পৰা নাই। 1 নম্বৰ হ'ল মোহাচন্নতা, 2 নম্বৰ হৈছে অহংকাৰ। কাৰণ ইয়াত আমাৰ মাজত ক'লা বগা ওখ চাপৰ শকত ক্ষীণ এইবিলাকৰ কোনো ভিন্নতা নাই। আমাৰ পৰিচয় মাত্ৰ কি? এক ঈশ্বৰৰ দাস, এক ঈশ্বৰৰ সেৱক, এক ঈশ্বৰৰ ভকত। গতিকে ইয়াত ভিন্নতা আহিব নোৱাৰে।
সেইকাৰণে এই স্থানলৈও মোহ আৰু অহংকাৰ কেতিয়াও নাহে। কিন্তু কেৱল এই স্থানতেই মোহ অহংকাৰ বিসৰ্জন দিলে নহ'ব, যদিহে আমি আমাৰ নিজৰ জীৱনত নিজৰ ঘৰখনত থাকি মোহ আৰু অহংকাৰবিলাক ত্যাগ কৰিব পৰা নাই। ধনৰ অহংকাৰ, বলৰ অহংকাৰ, বিদ্যাৰ অহংকাৰ, চেহেৰাৰ অহংকাৰ, বুদ্ধিৰ অহংকাৰ, এইবিলাক আমি নাইকিয়া কৰিব লাগিব। পুত্ৰ মোহ, ভাৰ্যাৰ মোহ, আপোনালোকে এটা প্ৰমাণ চাব। আমি যে এইবিলাকত মোহ কৰি লাভ নাই। আপোনালোকক এটা উদাহৰণ দিম। এই যেতিয়া বিয়া হয়, বিয়াৰ দিনা গুৰুদেউ নাম ভকত 4 বস্তু সাক্ষী কৰি ভকত ভাগৱত একাঠাই কৰি পেলাই দুইজনে নকয়নে বাৰু, আজিৰ পৰা আমি জীৱনে মৰণে একেলগে থাকিম। থাকেনে বাস্তৱত চাব। এই যদি কেনেবাকে আইগৰাকীতকৈ বাপজন আগতে মৰিল, আইগৰাকীয়ে চোতালত শটো থকালৈকে কান্দিব, পদূলিলৈ যোৱালৈকে কান্দিব, খৰি দিয়ে পুৰি ছাই হোৱালৈকে কান্দিব, কেইদিনমান আলহী অতিথি অহালৈকে কান্দিব। কাজ কাম যোৱাৰ পিছত যেতিয়া লাহে লাহে মানুহ কমি যাব, ঘৰত মোবাইলটো লৈ পেলাই ওচৰৰ ঘৰৰ ল'ৰাটোলৈ ফোন কৰিব, হেৰৌ আজি তই ক'ৰবালৈ যাবি নেকি? বোলে নেযাওঁ। আহিবিচোন ৰাতি আমাৰ ঘৰত অকণমান থাকাকৈ, 2 মাহমান ৰখি দিবি ঘৰখন। বোলে কেলে? আপোনালোকৰ আমুক আছেই দেখোন। বোলে হ'লেও 2-3টা মানুহ থাকিলে ভাল লাগে। বোলে কিয়? এই ৰাতি শুই থাকোঁতে সৈতে যদি পিছফালৰ পৰা আহি ধৰেহি। ভাবক, জীৱনে মৰণে একেলগে থাকিম বুলি কৈছিল, মৰাৰ পিছত আকৌ ভয় কৰে। সেইকাৰণে এইবিলাকৰ প্ৰতি মহাচন্নতা আমাক নাইকিয়া কৰি অহংকাৰ শূন্য হৈ ভকতি কৰিবলৈ আমাক আহ্বান জনাইছে। কটুক্ষণে প্ৰভু পাছে ভৈলহন্ত ধ্যান। আপোনালোকৰ সন্মুখত এয়া সূৰ্যৰ পোহৰটো ওলাই আছে, ৰাতি হ'লে লাইটবোৰ জ্বলি থাকে। হঠাৎ যেতিয়া নুমাই যায় কেনেকুৱা লাগিব? ঠিক ভগৱন্তই এক দিব্য শক্তিৰ পোহৰ হৈ নাৰদৰ হৃদয় পোহৰাই ৰাখিছিল। হঠাৎ যেতিয়া গুচি গ'ল, নাৰদৰ অস্থিৰতা দুগুণে বাঢ়ি গ'ল। বাৰে বাৰে ধ্যান কৰিবলৈ ধৰিলে, কিন্তু সেই হৃদয়ৰ মাজত কৃষ্ণৰ ৰূপটো তেওঁ নেদেখা হ'ল। গতিকে কি বুলি কৈছে? তথাপি নাপাওঁ লাগ মাধৱ বন্ধুক। মই বাৰে বাৰে চিন্তা কৰি থকাৰ পিছতো ভগৱন্তক, পৰম পুৰুষ কৃষ্ণদেৱক, মৰম বন্ধুক মই লগ নেপাওঁ। কান্দিলোঁ অনেক শোক, খেলে ফুটে বুক। এপাত জাঠি মাৰি দিলে বুকুত যিটো যন্ত্ৰণা হয়, ময়ো সেই একেই দুখে পাই আছিলোঁ। গতিকে এখনে আছিলা হৃদয়ত দেখা দিয়া, হে প্ৰভু এই মুহূৰ্তলৈকে তুমি মোক হৃদয়ৰ মাজত দেখা দি আছিলা। কৈ গইলা বন্ধু বুলি ঢাকুৰিলোঁ হিয়া, হে মোৰ প্ৰাণৰ বন্ধু কৃষ্ণ তুমি কলৈ গুচি গ'লা বুলি মই বুকুত ভুকুৱাই ভুকুৱাই কান্দিলোঁ, কিন্তু তথাপিতো লগ নাপালোঁ। অনন্তৰে আকাশত শুনিলোঁ বচন, ঠিক তেনেকুৱা সময়তে মই আকাশ মাৰ্গৰ পৰা এক বাণী শুনিবলৈ পালোঁ। এৰি উক মুক লাগি বালক কন্দন, যে তুমি মোক লৈ শোক কৰিবলৈ, কান্দিবলৈ বাদ দিয়া। নতু গুছে সম্যকে মনৰ মল যত, নাপাইবা আউৰ দেখা মোক ইজন্মত। গতিকে বাপাই সমস্ত আমাৰ বহুতে কয়, বোলে বাপে নামঘৰত নামো গালে, দবাও কোবালে, চাকিও জ্বলালে, মৰিবৰ সময়ত ইমান শাস্তি বা কিয় খাব লগা হৈছে? আৰু কোনোবা এজন ব্যক্তিয়ে নাম গাব, পাঠ কৰিব নাজানে, কিন্তু ভকতৰ সংগ নেৰে, বুকুখন বিষাইছে বুলি পৰিল আৰু লগে লগে মৰিলে। তেতিয়াও আমি কওঁ আমুকজনে দেখোন নাম পাঠ একোৱেই নাজানে, পৰিলেই মৰিল যে। আচলতে সেইটো নহয়। জীৱৰ কৰ্মফলটো 3টা ভাগত ভাগ কৰিছে, আৰব্ধ, প্ৰাৰব্ধ আৰু অনাৰব্ধ। আপুনি অতীতত ভাল কৰ্ম কৰি অহাৰ কাৰণে এতিয়া এই মনুষ্যৰ সজাটো পাইছে। এতিয়া যিমানেই সৎকৰ্ম কৰিব, পৰৱৰ্তী সময়ত আপুনি পুনৰূপী জনমং পুনৰূপী মৰণং পুনৰূপী জননী যথয়ে শয়নম, বাৰে বাৰে জন্ম, বাৰে বাৰে মৃত্যু, এই অৱস্থাৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। সেইকাৰণে আকৌ শেষত এটাই কথা কওঁ, বাবাই সমস্ত আপোনালোকে নাম নেৰিব। মই প্ৰায়ে অসমৰ বিভিন্ন প্ৰান্তত এই কথাটো কওঁ। নামত এনেকুৱা শক্তি আছে, খঙাল মানুহো শান্ত হৈ যায়। আপোনালোকক মই এটা কাহিনীৰ যোগেদি ক'ম আৰু লগে লগে মই সামৰিম। এখন ঘৰত 3 গৰাকী বোৱাৰী আছিল, পাল পাতি পাতি কাঁহী বাতি ধুৱে। ৰাতিপুৱা ধুৱে সৰুগৰাকীয়ে, দুপৰীয়া ধুৱে মাজুগৰাকীয়ে, আৰু সন্ধিয়া ধুৱে ডাঙৰগৰাকীয়ে। এই ৰাতিপুৱা যেতিয়া সৰুগৰাকীয়ে ধুই আছে, এওঁ আকৌ নাম গাবও নাজানে, বৰগীতো নাজানে। গতিকে তেওঁ জ্যোতি সংগীত এটাকে গুণগুণাই আছে। গছে গছে
পাতি দিলে ফুলৰে শৰাই কি ৰাম ৰাম। তেনেকুৱাতে শহুৰে কাঢ়িলে, লগে লগে ইনচাল্ট কৰি পেলাই ক'লে, গছে গছে বাৰু ফুলে শৰাই পাতিব, কিন্তু ভাতৰ চৰুত ভাত এতিয়া কোনে পাতিব। আৰু লাহেকৈ বোৱাৰীয়ে লাজ পাই কাঁহী বাতি সামৰি গৈ ভিতৰ সোমাই ভাত বনাবলৈ লাগিল। এইবাৰ মাজুগৰাকীৰ পাল পৰিল। এওঁ কাঁহী বাতি ধুই আছে, এওঁ ভাবিলে এইটো গোৱাৰ কাৰণে দেউতাই গালি পাৰিলে, বেলেগ এটা গালে। কি গালে? ধূপ ধূনা জ্বলোৱা, ধূপ ধূনা জ্বলোৱা, জোৰোণা হিৰৈ আছে, আদৰো গৈ ওলোৱা। লগে লগে শহুৰেকে খঙৰ চুলিয়াক পালেগৈ। আগৰজনীয়ে গাইছে জ্যোতি সংগীত, এই গাইছে আকৌ বিয়া নাম। এওঁ পেংলাই কৰি ক'লে, পথাৰৰ ৰোৱনীত ডিঙি শুকাব, পথাৰৰ ৰোৱনীৰ ডিঙি শুকাব, চাহ জলপান উঠোৱা। এইবাৰ সেইটো তলমুখ কৰিলে। এইবাৰ পাল পৰিল তৃতীয় নম্বৰ গৰাকীৰ। এওঁ কাঁহী বাতি ধুই আছে আৰু গাই আছে, গকুল বৃন্দাবনত কৃষ্ণ কানা, কানাই ধেনু চাৰে বাঁহী বজায়, বাঁহী মাতে শুনি অ ৰাধে মাই, কাষৰে কলচি মাটিত পেলাই। শহুৰেকে বিচনাৰ পৰাই শুনি কৈছে, আইও তোৰ ইকিগৰাকী তোৰ নবৌ বোৱাৰীকো তই ধুনীয়াকৈ মাতি মেলি বুজাই এনেকুৱা নাম গাবলৈ শিকাই এখন সুন্দৰতকৈও সুন্দৰ ঘৰ সৃষ্টি কৰাৰ দায়িত্ব তোক মই দিলোঁ দেই। চাওকচোন, এটা নামে কেনেকৈ সকলোকে প্ৰেম আৰু একতাৰ বন্ধনত বান্ধ খুৱাব পাৰে। গতিকে পৰম কৃপালু বাপাই সমস্ত এই নামত ৰতি হৈ কৰ্ম কৰিলে, কৰিব নোৱাৰা কৰ্ম কিন্তু একো নাই। আজি আপোনালোকে দেখিছে আইগৰাকীয়ে ভাগৱত ভাগ পাঠ কৰি গৈছে, আমিও তেখেতৰ লগে লগে গাই গৈছোঁ, কিন্তু আমাৰ নিজৰ শক্তি নাই। আমাৰ ভাগৱতৰ এটা শব্দও আমি আপোনালোকৰ দৰে ক'ব নোৱাৰোঁ, কিন্তু তথাপিতো এইটো কেনেকৈ সম্ভৱ হৈছে জানে? আপোনালোকৰ দৰে মহাভকতে দিয়া আশীৰ্বাদৰ ফলত। আৰু অস্বাভাৱিক বুলি একো নাই। ইচ্ছা কৰিলে আপোনালোকেও এনেকৈ 2 অধ্যায় 1 অধ্যায় ভাগৱত নোচোৱাকৈ মুখস্থ কৰিব পাৰে। কেনেকৈ কৰিব তাৰ উপায়টো আজি দি থৈ যাওঁ, আপোনালোকে অকণমান শুনক। কেনেকৈ নোচোৱাকৈ ভাগৱত মুখস্থ কৰিব পাৰি, সেই উপায়টো আপোনালোকক দিয়েই আমি আপোনালোকৰ মাজৰ পৰা বিদায় ল'ম। এনেকৈ যে বাছৰ পিঠিত লিখা থাকে আকৌ আহিম, আমিও লিখি লৈছোঁ, ক'বলৈ নহ'লেও শুনিবলৈ মাতে যদি আকৌ আহিম। গতিকে আমি আমাৰ মাজত ভাগৱত ভাগ কেনেকৈ মুখস্থ কৰিব পাৰি সেইটো অকণমান কওঁ। যে প্ৰথম কথা, আপোনালোকে এটা নীৰৱতা অৱলম্বন কৰিব, এটা শব্দও নকৰিব, নহ'লে এই ৰাম নামৰ মহামন্ত্ৰটো কিন্তু ব্যৱহাৰ কৰিলেও নাভাবিব। এতিয়া যে আমি যে ক'লোঁ, আপোনালোকে নীৰৱতা অৱলম্বন কৰি পেলাই শুনক, নহ'লে কিন্তু এই ৰাম নামৰ মন্ত্ৰটো ব্যৱহাৰ কৰিলেও নাভাবিব বুলি কোৱাৰ লগে লগে আপোনালোকে যে নীৰৱ হৈ দিলে, এই নীৰৱতাটো যদি আমি 10:30 বজাৰ পৰা এতিয়ালৈকে যদি একেবাৰে কৰিলোহেঁতেন, কিমান কামত আহিলেহেঁতেন। সেইটোৱে হৈছে ইয়াৰ মহামন্ত্ৰ। পৰম কৃপালু বাপ বান্ধৱ আই মাতৃসকল, যাবৰ সময়ত এৰিবৰ সময়ত আপোনালোকক দিবলৈ একোৱেই নাই, মাত্ৰ এটাই কথা কওঁ, ভকত আজিলৈ মাগিলো বিদায়, জীয়াই থাকো যদি আকৌ পুনৰ ইয়ালৈ আহিম দুনাই, আপোনালোকৰে ভকতি প্ৰেমে আমাক আনিব উভতাই, পাছে যাবৰ পৰতেই মহাভাগৱত সাক্ষী ৰাখি এটি কথা কওঁ পুনৰাই, আপোনালোকে যি
মহাভাগৱত দুচকুৰে পঢ়ে চাই চাই সেই ভাগৱতৰ এটাও আখৰ মই পিছে দেখা নাই। সেই ভাগৱতৰ এটাও আখৰ মই পিছে দেখা নাই। আপোনালোক ইয়াত কিমান জন আছে বহি, সেয়াও মই দেখা নাই। আপোনালোক ইয়াত কিমান জন আছে বহি, সেয়াও মই দেখা নাই। অশ্ৰুসিক্ত নয়নৰে আজিলৈ মাগিলো বিদায়, আজিলৈ মাগিলো বিদায়। কোটি কোটি ঘূৰ অপৰাধনিতে কৰো মই দুৰাশয়। হে হৰি মোক দাস হেন মানি, ক্ষমিউক কৃপাময়। হে হৰি মোক দাস হেন মানি, ক্ষমিউক কৃপাময়। সদৌ শেষত এই অনুষ্ঠানভাগি সফলভাৱে পৰিসমাপ্তি হোৱাৰ আশাৰে ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাই আমাৰ আপোনাসৱে দিয়া আদেশ আৰু কাৰ্যসূচী ইমানতে সামৰিছোঁ। জয় গুৰু শংকৰ।